মৰাণত উজনি অসম থলুৱা মুছলিম পৰিষদৰ মৰাণ আঞ্চলিক সমিতি উদ্যোগ ৰাজহুৱা ইফতাৰ অনুষ্ঠান অনুষ্ঠিত। পবিত্ৰ ৰমজান মাহত দিনটোৰ ৰোজা ৰখা মৰাণৰ ইছলাম ধৰ্মাৱলম্বী লোকে আজি বিশ্ব শান্তি কামনাৰে আল্লাহৰ ওচৰত দোৱা কৰাৰ পাছতে মৰাণৰ হিন্দু ধৰ্মৰ লোকৰ লগত একেলগতে ইফতাৰ অনুষ্ঠিত কৰে। মৰাণ পিয়লি নগৰস্থিত জ্ঞানদীপ জাতীয় বিদ্যালয় প্ৰাংগণত সমূহীয়া ইফতাৰ অনুষ্ঠিত কৰি সম্প্ৰীতি এনাজৰী শক্তিশালী কৰাৰ নিদৰ্শন দাঙি ধৰে। অনুষ্ঠানত প্ৰাক্তন বন মন্ত্ৰী এটুৱা মুণ্ডা, অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ৰঞ্জিত চাংমাই, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা বুধিন সোণোৱাল, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ক্ষীৰোদ শইকীয়া, উজনি অসম থলুৱা মুছলিম পৰিষদৰ কেন্দ্ৰীয় নেতা ফৰিদ ইছলাম হাজৰিকা, সমাজকৰ্মী খগেন ভৰালী, পবিত্ৰ চুতীয়া, মিলু খানৰ লগতে বহু গণমান্য লোক উপস্থিত থাকে। আপনার মেহবুবক আপনার নবী কামালুকৰ ওপৰত ৰাজি কৰি দিয়ক আৰু খাস কৰি এই ইফতাৰৰ আয়োজন আল্লাহ আপনি কবুল কৰি দিয়ক। এটা ইয়া আল্লাহ মেসেজ দিবলৈ তৌফিক দান কৰক। ইন্নাকা আনতাস সামিউল আলিম ওয়া তুব আলাইনা ইন্নাকা আনতাত তাওয়াবুর রহিম। ওয়া সাল্লাল্লাহু তাআলা আলা খাইরি মুহাম্মাদ ওয়া আলিহি ওয়া সাহবিহি আজমাইন বিরহমাতিকা। অসম থলুৱা মুছলিম পৰিষদ মৰাণ আঞ্চলিক উদ্যোগত সমূহীয়া ইফতাৰ আয়োজন কৰা হৈছিলে। সমূহীয়া ইফতাৰ আয়োজনত আমি বিভিন্নজন বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ হাতাম পুৰুষীয়া ঐক্য শান্তি সম্প্ৰীতি যেনেকৈ আমাৰ অসমখন শান্তি পৰিৱেশ এটা হয় তাৰ কাৰণে সমূহীয়া দোৱা কৰা হ'ল। অসমৰ ভাৰতবৰ্ষ কেনেকৈ উন্নতি শিখৰত আৰোহণ কৰিব পাৰে তাৰ কাৰণে দোৱা কৰা হ'ল। লগতে আমাৰ অসমখনত কিছু ক্ষেত্ৰত যেনেকৈ দুষ্কৃতিকাৰীয়ে এক সাম্প্ৰদায়িক বাতাবৰণ বিনষ্ট কৰিবলৈ যি প্ৰয়াস কৰা হৈছে তাৰ সেইটো কেনেকৈ নিৰ্মূল কৰিব পৰা যায় তাৰ ওপৰত দোৱা কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ সমূহ অসমবাসী ৰাইজে এই ইফতাৰৰ যোগেদি এক সুন্দৰ বাতাবৰণ পাব আৰু আমাৰ মৰাণ বিশেষকৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যি ঐতিহাসিক গৰকা অতীতৰ পৰা যি শান্তি সম্প্ৰীতি বজাই ৰাখি বসবাস কৰিছে ভৱিষ্যতেও তেনেকৈ বসবাস কৰি এক সুন্দৰ পৰিৱেশ যাতে আমাৰ অসমলৈ আহে তাৰে কামনা কৰিলোঁ। আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা মৰাণ আঞ্চলিক সমিতিয়ে আজি আমি মৰাণত এক ৰাজহুৱা ইফতাৰী আয়োজন কৰিলোঁ। ইফতাৰীত আমি বিভিন্ন দল সংগঠনকে ধৰি বিভিন্ন জাতি ধৰ্ম সকলো অনুষ্ঠানৰ মানুহকে আমি ইয়াত নিমন্ত্ৰণ কৰিছিলোঁ। সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰিলে। ইয়াৰ পৰা আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ বা এটা আমি মেছেজ দিব বিচাৰোঁ যাতে আমাৰ এই হাতাম পুৰুষীয়া সম্প্ৰীতিটো যাতে বিনষ্ট নহয় আৰু আমাৰ এতিয়া ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া হয় তাকে উদ্দেশ্য লৈ আমি আজি ইয়াত ৰাজহুৱা ইফতাৰ আয়োজন। ইফতাৰ যিটো ৰাখিছে এইটো আমাৰ সমাজ জীৱনৰ জাতীয় জীৱনৰ গোটেই জাতি ভাষা জনগোষ্ঠী ধৰ্ম সকলোকে মিলাই শান্তি সম্প্ৰীতিৰে বৰ অসমখনক আৰু অধিক কটকটীয়া কৰি সমগ্ৰ ভাৰততে মিলাপ্ৰীতিৰ ভাৱৰ কাৰণে ইফতাৰটো ৰাখিলে আমাৰ উজনি অসম মুছলিম পৰিষদৰ তৰফৰ পৰা মৰাণ আঞ্চলিক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ উদ্দেশ্য লক্ষ্যটো সফল হওক। আমিও সকলো জাতি ভাষা জনগোষ্ঠীৰ তৰফৰ পৰা সকলোৱে ভাবোঁ যে আমি কোনোদিনে এই অসমখনত শংকৰ মাধৱৰ অসমখনত এই আমাৰ আজান ফকীৰৰ অসমখনত কোনো ৰকমৰ আমাৰ জাতৰ বিভেদ নহয় ধৰ্মৰ বিভেদ নোহোৱাকৈ একচাম তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি যিটো দেখা দিছে সেইটো যাতে শীঘ্ৰে মষিমূৰ হওক। তাক যাতে সত্যই অসত্যটোক দমন কৰক আৰু শান্তি সম্প্ৰীতি পুনৰ আমাৰ অসমত এই জাতি প্ৰথা এই জাতীয় ধৰ্মীয় মেৰুকৰণৰ যিবিলাক ৰাজনীতি চলিছে ৰাজনীতিৰ ঊৰ্ধত থাকি যাতে সকলোৱে সকলো জাতি ভাষা ধৰ্মক সমানে শ্ৰদ্ধা কৰাটো ভক্তি কৰাটো মন জাগি উঠক চবৰে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।